আমি আমন্ত্ৰণ জনাইছো চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা ডুমডুমা শাখা সমিতি চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমা শাখা সমিতিৰ সদস্যবৰ্গ মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমন্ত্ৰণ জনালোঁ। সন্মানীয় বীৰেন বড়ি ডাঙৰীয়া তেখেতেও মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা আৰু আবেগিক আজি কাৰণ ঘৰলৈ ঘূৰি আহিছোঁ কেইবাদিন গুৱাহাটীত থকাৰ পিছত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত তেখেতৰ মন্ত্ৰীসভাত যোৱা 7 তাৰিখে তেওঁ স্থান দিছে। শপত গ্ৰহণৰ পিছত আজি পোনপ্ৰথমবাৰ সমষ্টিলৈ ঘূৰি আহিছোঁ। সমষ্টিবাসী ৰাইজে ইমান মৰম চেনেহ দিছে তাৰ বাবে মই সমষ্টিবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদতে মই 2021 চনত জয়যুক্ত হৈ বিধানসভাৰ মজিয়ালৈ গৈছিলোঁ আৰু তেওঁলোকৰ অটুট মৰম চেনেহ আৰু আশীৰ্বাদৰ বাবে আজি এইটো সম্ভৱ হৈছে। তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ ব্লেছিং নথকা হ'লে আজি চাগে এইটো সম্ভৱ নহ'লহেঁতেন। গতিকে মই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু যিখিনি দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে মই চেষ্টা কৰিম সেইখিনি দায়িত্ব ভালদৰে পালন কৰিবলৈ। আজি আপুনি কেৱল মন্ত্ৰিত্বই নহয় আপুনি বহুকেইটা বিভাগ পাইছে যিকেইটা নতুনকৈ আপুনি বিধায়ক হৈ বুলি ইমানকেইটা সাধাৰণতে পোৱা দেখা নাযায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই নাজানো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ প্ৰতি অকুণ্ঠ বিশ্বাস দেখুৱাইছে আৰু মই নাজানো মোৰ ভিতৰত কি গুণ আছে কিয় দিছে মই নাজানো, কিন্তু মই নিশ্চয় তেওঁ যিখিনি দায়িত্ব দিছে সেই দায়িত্বখিনি মই নিষ্ঠাৰে কৰি যাবলৈ চেষ্টা কৰিম আৰু অসমৰ ৰাইজৰ সেৱা কৰি যাম। এতিয়া মন্ত্ৰী হিচাপে আপোনাৰ প্ৰথম কাম কি হওক কি কাম আপুনি হাতত ল'ব? মন্ত্ৰী হিচাপে এটা কামৰ কথা মই ক'ব নোৱাৰোঁ কাৰণ বিভাগ কেইবাটাও, গতিকে মই সকলো বিভাগতে মোৰ বেষ্ট অফ দ্য বেষ্ট দিবলৈ মই চেষ্টা কৰিম। আবেগিক হোৱা দেখা গৈছিলে আচলতে নিজৰ ঘৰত পৰিয়ালৰ ওচৰত মানুহ আৰু নিজকে ৰখাব নোৱাৰে, সেইকাৰণে মই কথাই ক'ব নোৱাৰিলোঁ আজি। এইটো মোৰ লগত হয় কেতিয়াবা মই যিদিনা ঘোষণা হৈছিল সেইদিনা মাৰ আগত মই আবেগিক হৈ গৈছিলোঁ। আজি সমষ্টিৰ ৰাইজো মোৰ মা, মোৰ সকলো এওঁলোকে, গতিকে এওঁলোকৰ ওচৰতো আবেগিক হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।